ৰংমেলা শিশুবাণী যিটো বৃত্তি পৰীক্ষা সেইটো সম্পূৰ্ণৰূপে সাধাৰণ জ্ঞান আৰু যি কাৰেণ্ট এফেয়াৰ্ছ তাৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষাটো পতা হয় আৰু যিটো ৰংমেলা প্ৰতিভা উন্নয়ন বৃত্তি পৰীক্ষা সেইটো মই ভাবোঁ যে এইকেইটাতছে অলপ ব্যতিক্ৰম ভাৰতৰ বাহিৰে বিভিন্ন দেশতো চাইনা ইউনাইটেড আৰব এমিৰেটছ সেইবিলাকতো বৰ্তমান ৰবট টিচাৰ থাকে মই ভাবোঁ যে ভৱিষ্যতলৈকে মানুহে অকল পৃথিৱীতে নহয় হয়তো চন্দ্ৰ বা মংগল এইবিলাক গ্ৰহতো নিজৰ বসতি স্থাপন কৰিব পাৰে মোৰ ইচ্ছা যে মই ৰকেট সাইণ্টিষ্ট হ'ম নমস্কাৰ ৰংমেলা টিভিৰ সমূহ দৰ্শকবৃন্দ আজি আমি ৰংমেলা টিভিৰ মঞ্চত লগ পাইছোঁ এগৰাকী মেধাৱী ছাত্ৰ তেওঁৰ লগত আজি আমি কিছু সাধাৰণ জ্ঞান সম্পৰ্কীয় কথা পাতিম আৰু সাধাৰণ জ্ঞাননো আমাৰ কাৰণে কি প্ৰয়োজন কিয় প্ৰয়োজন আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণ জ্ঞানৰ প্ৰতি কিয় আগ্ৰহী হ'ব লাগে সেই বিষয়েও আমি তেওঁৰ পৰা কথা শুনিম তোমাৰ নামটো প্ৰথমতে শুনি লওঁ নমস্কাৰ মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংশু প্ৰীতিশ শৰ্মা প্ৰিয়াংশু প্ৰীতিশ শৰ্মা অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হয় তুমি কুইজ বুলিলেই দৌৰা ঢাপলি মেলা কিয় মই ক্লাছ 2ত থাকোঁতে প্ৰথমবাৰ মায়ে মোক গ্ৰন্থমেলাত চানমাৰীত হোৱা গ্ৰন্থমেলাত এখন কুইজ অনুষ্ঠিত হৈছিলে তাতে মায়ে মোক লৈ গৈছিলে সেইবাৰ একো প্ৰাইজ পোৱা নাছিলোঁ কিন্তু কুইজখন চাইছিলোঁ আৰু এখন মানে ডাঙৰৰ কুইজত যেতিয়া ফাইনেল চলি আছিলে মই এটা উত্তৰ দি পালে মানে প্ৰশ্নটো বাতিল কৰাই দিছিলোঁ আৰু মোক পিছত কৈছিলোঁ যে এনেকুৱা কৰিব নালাগে কিন্তু মোৰ মানে ভাল লাগিছিল যে মই এনেকৈ উত্তৰ এটা দিব পাৰিছোঁ আৰু তাৰপিছত ক্লাছ 3 থাকোঁতে আকৌ এবাৰ এইটো ক্লাছ 2ৰ কথা ক্লাছ 2ৰ কথা তাৰপিছত ক্লাছ 3ত থাকোঁতে কটন কলেজত এখন কুইজ হৈছিলে তাতেও গ'লোঁ আৰু তাতে প্ৰথমবাৰৰ কাৰণে এটা প্ৰাইজ পাইছিলোঁ 9th প্ৰাইজ পাইছিলোঁ এই যে এবাৰ যে প্ৰাইজ পালোঁ তেতিয়াৰ পৰা আৰু ভাল লাগি থাকে মানে নতুন বস্তু শিকিব পাৰিম উত্তৰ দিব পাৰিম সেইটোৰ কাৰণে মানে কুইজ যেতিয়াই গম পাওঁ যে ইয়াত কুইজ আছে ভাবিলোঁ আৰু যাব লাগিব মানে কুইজৰ য'তেই আমি অনুষ্ঠান দেখোঁ ফলাফলটোত আমি দেখা পাওঁ যে প্ৰিয়াংশু প্ৰীতিশ শৰ্মা মইতো আচৰিত হওঁ সেই কথাটো তোমাৰ পৰা কেনেকৈ সম্ভৱ হয় কেনেকৈ তুমি প্ৰত্যেকখন কুইজতে অংশগ্ৰহণ কৰি সন্মান লাভ কৰা প্ৰত্যেকখন কুইজ মানে যদি ওচৰে পাজৰে থাকে যদি গুৱাহাটী বা নলবাৰী পাঠশালা বৰপেটাৰ বিভিন্ন বা মংগলদৈৰ পিনে যদি কুইজ থাকে ওচৰে পাজৰে যিখিনি কুইজ থাকে সেইখিনি মই যাবলৈ ট্ৰাই কৰোঁ আৰু বেছিভাগ এইখিনি এৰিয়াতে কুইজ হয় আৰু কুইজ বুলি যেতিয়া গম পাওঁ যদি জেনেৰেল কুইজ হয় তেতিয়াহ'লেতো ইমান বিশেষ একো চাব নালাগে কাৰণ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি পঢ়িবই লাগে বাতৰি কাকতখন পঢ়িয়ে থাকোঁ সেইটোৰ কাৰণে বেছি একো অধ্যয়ন কৰিব নালাগে কিন্তু যদি বিষয়ভিত্তিক কুইজ হয় ধৰা হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত বা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ ছাৰৰ ওপৰত তেতিয়া অলপমান পঢ়িবলগীয়া হয় তেওঁলোকৰ জীৱনী স্পেচিয়েলি পঢ়িবলগীয়া হয় তুমিতো ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাত আজি বহু বছৰ ধৰি পুৰস্কৃত হৈ আহিছা হয় সেইটো কেনেকৈ সম্ভৱ হৈছে ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী সম্পূৰ্ণ সাধাৰণ জ্ঞান ভিত্তিত অনুষ্ঠিত পৰীক্ষা হয় ছাৰ প্ৰথমতে ৰংমেলাৰ শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাটো এটা অতিকৈ ভাল বৃত্তি পৰীক্ষা আৰু মই ভাবোঁ যে এইটো প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে দিব লাগে আৰু মই যোৱা 3 নে 4 বছৰ ধৰি এইটো পৰীক্ষা দি আছোঁ আৰু প্ৰত্যেকবাৰ কিবা হ'লেও হয় প্ৰথম নাইবা দ্বিতীয় পুৰস্কাৰ লাভ কৰি আহিছোঁ কাৰণ ৰংমেলা শিশুবাণী যিটো বৃত্তি পৰীক্ষা সেইটো সম্পূৰ্ণৰূপে সাধাৰণ জ্ঞান আৰু যি কাৰেণ্ট এফেয়াৰ্ছ তাৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষাটো পতা হয় আৰু ডেইলি মানে ৰাতিপুৱা উঠিয়েই স্কুলত যোৱাৰ আগতে বা স্কুলৰ পৰা আহি মই বাতৰি কাকতখন পঢ়োঁ আগতে দৈনিক অসম আছিলে এতিয়া আজিকালি আছাম ট্ৰিবিউন পঢ়োঁ আৰু এই বাতৰি কাকতখন পঢ়ি অকল পঢ়াৰ লগতে যদি তাতে কিবা নিউজ থাকে নতুনকৈ বা যদি এটা তথ্য লাভ কৰোঁ তেতিয়া হয় মই তথ্যটো কোনো এখন বহীত টুকি থৈ দিওঁ বা বাতৰি কাকতখনৰ পৰা কাটি সেই নিউজটো কাটি পেলাই বহীখনত আঠা লগাই থৈ দিওঁ তেতিয়া কুইজত যোৱাৰ আগতে বা এই ৰংমেলা পৰীক্ষাটোৰ আগতো মই এবাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এবাৰ চাই লওঁ তেতিয়া মোৰ পৰীক্ষাটো দিবৰ কাৰণে সহজ হয় কাৰণ এইটোত কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকে সম্পূৰ্ণৰূপে প্ৰাধান্য দিয়া হয় আৰু ষ্টেটিক জিকে যিখিনি থাকে যিখিনি কেতিয়াও সলনি নহয় ধৰা হ'ল প্ৰথম ভাৰতীয় এইটো ক্ষেত্ৰত বা প্ৰথম অসমীয়া সেইখিনি আমি জানিবই লাগিব সেইখিনি মনত ৰাখিবই লাগিব তেতিয়া তুমি বিশেষকৈ দৈনিক
বাতৰি কাকতখন পঢ়া হয় কাৰেণ্ট এফেয়াৰ্ছ আৰু সাধাৰণ জ্ঞানৰ জেনেৰেল নলেজৰ কাৰণে নহয় জানো হয় ভৱিষ্যতৰ বাবে ছাত্ৰ ছাত্ৰীসকলেও সেইটো কৰিব লাগে আৰু বিশেষকৈ আমি যি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ ৰংমেলা শিশুবাণী প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা সম্পূৰ্ণ তুমি কোৱা ধৰণে আমি প্ৰস্তুত কৰোঁ এইখিনিতে আৰু এটা তোমাক প্ৰশ্ন সুধিব বিচাৰিছোঁ তোমাৰ পাঠ্যপুথিৰ চেপ্টাৰবিলাক বা পাঠ্যপুথি আৰু সাধাৰণ জ্ঞান এই দুটাৰ ভিতৰত কি পাৰ্থক্য দেখা পোৱা পাঠ্যপুথিৰ প্ৰশ্ন আৰু সাধাৰণ জ্ঞানৰ প্ৰশ্ন কি পাৰ্থক্য দেখা পোৱা পাঠ্যপুথি বুলি ক'লে আমাৰ যিটো বিদ্যালয়ত যিটো শিক্ষা আমাক দিয়া হয় বা পাঠ্যপুথিৰ ভিতৰত এটা পাঠত পাঠটোৰ যি বিষয়ক আমি সেইটো বিষয়ে পাঠটোত আমি পঢ়িব লাগিব পাঠটোত যিখিনি তথ্য থাকে সেয়া সীমিত কিন্তু যদি আমি আনহাতে সাধাৰণ জ্ঞানলৈকে চাব যাওঁ তাত কোনো চিলেবাছ নাথাকে আমি প্ৰত্যেকটো বিষয় আমি খেল বিজ্ঞান সাহিত্য বঁটা কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমি চাবই লাগিব আৰু তাতে যিহেতু কোনো চিলেবাছ নাথাকে সেইকাৰণে আমি কি পঢ়িব লাগিব সেইটো আমি অলপমান বাছনি কৰিবলৈ কঠিন হয় আৰু সেইকাৰণে এয়াই আচলতে মই ভাবাত পাঠ্যপুথি আৰু সাধাৰণ জ্ঞানৰ মাজৰ মূল প্ৰভেদ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে তুমি কি ক'বা মানৱ সভ্যতাৰ ইতিহাসত যদি আমি জুই খেতি বাতিৰ ব্যৱস্থা বিজুলী এইখিনিক বাদ দি চলোঁ তেন্তে আটাইতকৈ এটা অতি আমাৰ লাভজনক আৱিষ্কাৰ এটাই হৈছে কৃত্ৰিম বুদ্ধিমত্তা বা যাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা AI বুলি কওঁ আমি আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটোক কিদৰে ব্যৱহাৰ কৰোঁ সেইটোৰ ওপৰত আমাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় সেইটো নিৰ্ভৰ কৰে আৰু গোটেই সমগ্ৰ বিশ্বৰে এগৰাকী বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে 1920 শতিকাৰ প্ৰথম ভাগতে মানে কৈছিল যে ভৱিষ্যতে এনেকুৱা এটা বস্তু আৱিষ্কাৰ হ'ব যিটো বস্তুৱে মানৱ সভ্যতাক সম্পূৰ্ণ সদায় কাৰণে এটা সলনি কৰি পেলাব আৰু সঁচাকৈয়ে মই ভাবোঁ যে কৃত্ৰিম বুদ্ধিমত্তা এটাক আমি যদি আমাৰ লাভৰ বাবে ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ তেন্তে ই আমাৰ বাবে অতি লাভজনক আমি ৰবটৰ নিচিনা হৈ যাব পাৰোঁ নেকি কৃত্ৰিম বুদ্ধিমত্তাৰ যদি আমি অনুসৰণ কৰি থাকোঁ সেইটো কথা মই নাভাবোঁ কাৰণ কোনে কিদৰে ভাবে সেইটো মই নাজানো কিন্তু মোৰ মতে আমি যদি কৃত্ৰিম বুদ্ধিমত্তাটোক আমাৰ অকল এণ্টাৰটেইনমেণ্টকে নহয় আমাৰ যদি এডুকেশ্যন ছাইডটোতো আমি ইউজ কৰোঁ বা ভাৰতৰ বাহিৰে বিভিন্ন দেশতো চাইনা ইউনাইটেড আৰব এমিৰেটছ সেইবিলাকততো বৰ্তমান ৰবট টিচাৰ থাকে তাতে কোনো মানৱ শিক্ষকে তেওঁলোকক শিক্ষা নিদিয়ে তেওঁলোকক ৰবটে শিক্ষা দিয়ে আৰু তাৰ ফলত যিখিনি অডিঅ' ভিজুৱেল থাকে ক্লাছৰ টাইমত সেইখিনিও ৰবটটোৱে একেবাৰে দেখাই দিব পাৰে সেইকাৰণে মই ভাবোঁ যে ভাৰততো যদি এইটো ব্যৱস্থা কৰে তেন্তে ভাৰতৰ যিটো শিক্ষা ব্যৱস্থা সেইটো সলনি হ'ব আৰু এনেদৰে AI এক আমাৰ যি জীৱন সেইটো সম্পূৰ্ণৰূপে সলনি কৰি দিব চাগে আৰু ভৱিষ্যতে হয়তো AIৰ ফলতে গোটেই বিশ্বখনে অকল বৰ্তমান মানুহ অকল পৃথিৱীত বাস কৰে কিন্তু মই ভাবোঁ যে ভৱিষ্যতলৈকে মানুহে অকল পৃথিৱীতে নহয় হয়তো চন্দ্ৰ বা মংগল এইবিলাক গ্ৰহতো নিজৰ বসতি স্থাপন কৰিব পাৰে ঠিকেই কৈছা তুমি এতিয়া AI দিয়া প্ৰত্যেকটো উত্তৰেই শুদ্ধ বুলি আমি গণ্য কৰিব লাগিব নহয় জানো আমি সেইটো প্ৰমাণ কেনেকৈ কৰিম প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব AI আমি যদি AI কিবা এটা প্ৰশ্ন সোধোঁ তেন্তে AI যিটো উত্তৰ দিব বেছিভাগ সেইটো উত্তৰ শুদ্ধ থাকে কিন্তু কেতিয়াবা কিছুমান উত্তৰ AI ভুলকেও দিব পাৰে আৰু সেইকাৰণে তলত যদি চাই তেন্তে তলত লিখাও থাকে যে AI দিয়া প্ৰত্যেকটো উত্তৰ শুদ্ধ বুলি গণ্য নকৰিব ভালকৈ প্ৰমাণ কৰি চাব আৰু আমি যদি সেই ডিছক্লেইমাৰটো চাই পালে AIৰ পৰা আমি যিটো উত্তৰ পাইছোঁ সেইটো যদি আমি বিভিন্ন কিতাপ বা যিকোনো তথ্যৰ লগত আমি যদি মিলাই চাওঁ আৰু যদি গম পাওঁ যে AI দিয়া উত্তৰটো শুদ্ধ তেতিয়াহে আমি এইটো গণ্য কৰিব লাগে আৰু যদি AI দিয়া কোনো এটা উত্তৰ ভুল হয় তেন্তে আমি শুদ্ধ উত্তৰটো আমি শুদ্ধ বুলি গণ্য কৰিব লাগে আৰু AI দিয়া যিটো উত্তৰ সেইটো আমি তেতিয়া ইউজ কৰিব নালাগে আৰ্টিফিচিয়েলি ইণ্টেলিজেঞ্চ মানে বঢ়াই হয় নাই কৃত্ৰিমভাৱে তাৰমানে আমি নেচাৰেল নহয় তাৰমানে সেইকাৰণে আমি AIৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাৰোঁনে
তোমাৰ দৃষ্টিভংগীত তুমি এটা সৰু ল'ৰা ধৰা হয় এআইৰ ওপৰত আমি যিটো মানৱ সভ্যতা সেইটো আমি সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব নালাগে একেবাৰে প্ৰথম কথা কাৰণ মানুহে নিজৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু যদি মানুহে সম্পূৰ্ণৰূপে এআইৰ ওপৰত নিৰ্ভৰ কৰা হয় তেন্তে মানুহৰ যিটো দৈনন্দিন জীৱন সেইটো সম্পূৰ্ণ সলনি হৈ যাব কাৰণ তেতিয়া মানুহৰ বৰ্তমান মানুহে উঠি পেলাই মানে নিজস্বতা নাইকিয়া হ'ব স্বাভাৱিকতাটো নাইকিয়া হৈ যাব অস্বাভাৱিক হ'ব বা কৃত্ৰিম হৈ যাব মানুহবোৰ কৃত্ৰিম হৈ যাব আৰু নেচাৰেল নহ'ল আৰু একেবাৰে নেচাৰেল নহয় আৰু ৰবট টাইপ হৈ যাব এজন ব্যক্তি যদি সম্পূৰ্ণৰূপে ভৱিষ্যতে কি হ'ব বুলি মন যাব ভৱিষ্যত পৰিকল্পনা কি তুমি কি হ'বা মোৰ ইচ্ছা যে মই ৰকেট চাইণ্টিষ্ট হ'ম ৰকেট চাইণ্টিষ্ট হ'বা সেইখিনিতে এটা মোৰ প্ৰশ্ন মনলৈ আহিছে ৰকেট চাইণ্টিষ্ট বুলি এই ৰকেটবিলাক যদি মহাকাশলৈ পঠিয়াই আছে দৈনিক ৰকেট মহাকাশলৈ গৈ আছে মহাকাশতো এইটো আৱৰ্জনাৰ সৃষ্টি হৈছে সেই আৱৰ্জনা মহাকাশৰ পৰাই পৃথিৱীলৈ কিবা কুসংকেত অশনি সংকেত কঢ়িয়াই আনিছে বুলি ভাবা নেকি বিশেষকৈ মানে আৱৰ্জনা হয় কাৰণ কিছুমান ছেটেলাইট যিবোৰ 1970-80ৰ দশকত যিবোৰ পঠাইছিলে সেইবোৰ বৰ্তমান কাৰ্যক্ষম হৈ থকা নাই আৰু সেইবোৰ অহৰহভাৱে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিটোৰ বাবে আৰু বায়ুমণ্ডলত বহুত আৱৰ্জনাৰ সৃষ্টি কৰিছে কিছুমান ছেটেলাইট থাকে যিবোৰ কাৰ্যক্ষম যেতিয়া গম পাইছে এইবোৰ কাৰ্যক্ষম নহয় বৰ্তমান তেতিয়া সেইবোৰ মহাসাগৰলৈ আনি বৰ্তমান পেচিফিক প্ৰশান্ত মহাসাগৰৰ ওপৰত এটা পইণ্ট আছে তাতে সেই ছেটেলাইটটো আনি পেলাই দিয়া হয় কিন্তু তথাপিও বহুত আৱৰ্জনা এনেকুৱা আছে যিবোৰ ছেটেলাইট অকল বৰ্তমান সেইবোৰক ছেটেলাইট বুলি ক'ব নোৱাৰি আৱৰ্জনা বুলিহে ক'ব লাগিব কাৰণ সেইবোৰ একো কাম নাই অকল ধাতুৰ বাকচ এটা পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে তেনেকুৱা হৈছে আৰু ৰাছিয়াৰ আগতে এটা স্পেচ চেণ্টাৰ আছিলে মিৰ বুলি সেইটো বৰ্তমান কাৰ্যক্ষম নহয় আৰু সেইকাৰণে বহুত পাৰ্ট তাৰে প্ৰশান্ত মহাসাগৰত পেলাইও দিয়া হৈছে আৰু 2024 চনত চাইনাই এনেকে কিছুমান ছেটেলাইট পৃথিৱীৰ যিটো মাধ্যাকৰ্ষণ শক্তিৰ যিটো ক্ষেত্ৰ তাৰ পৰা বাহিৰলৈ পঠিয়াই দিছিলে যাতে ই পৃথিৱীক প্ৰদক্ষিণ নকৰি বাহিৰলৈ ওলাই যায় আৰু সূৰ্যৰ দিশে ইয়াক পঠিয়াই দিছিলে যাতে সূৰ্যৰ তাপত ই ধ্বংস হৈ যায় ঠিকেই কৈছা কথাটো তোমাৰ দৃষ্টিভংগীৰে এতিয়া আমি এইটো লক্ষ্য কৰিছোঁ এইটো কিমান ধোঁৱা কিমান গেছ বায়ুমণ্ডলত যায় এটা ৰকেট ওপৰলৈ পঠিয়াই দিয়ালৈকে সেইটো নিশ্চয় মহাসাগৰ বা সাগৰত পেলালেও তাৰ সেইটো নাইকিয়া নহয় সেইটোতো আমাক বহুত অপকাৰ কৰিছে বুলি ভাবিব পাৰি নেকি বাৰু তাৰমানে আমি প্ৰত্যেক বছৰে গৰম বেছি অনুভৱ কৰি আহিছোঁ এইটো এটা কাৰণ হ'ব পাৰে নেকি মানে ধৰা আৱৰ্জনাবিলাকৰ কাৰণে আৱৰ্জনাবিলাকৰ কাৰণে একেবাৰে শুদ্ধ কাৰণ যি আৱৰ্জনা আছে কাৰণ আৱৰ্জনাবোৰ বিশেষকৈ পচনক্ষম নহয় সেইবোৰক আমি ভালদৰে একেবাৰে ধ্বংসও কৰি পেলাব নোৱাৰোঁ আৰু যিবোৰ মানে ৰকেট বা ছেটেলাইটৰ যিবোৰ অংশ মহাকাশত পেলাই দিয়া হয় সেইবোৰো যদি পানীৰ সোঁতত ভাঙিও যায় তেতিয়াও তাতে বহু পৰিমাণে প্লাষ্টিকৰ ব্যৱহাৰ কৰে আৰু মাইক্ৰ'প্লাষ্টিক যি আছে সেয়া আমাৰ বাবে অতি ভয়ংকৰ তুমি ইন ফিউচাৰ ৰকেট বিজ্ঞানী বা ৰকেটৰ বিষয়ে অধ্যয়ন কৰি ৰকেট বিশেষজ্ঞ হ'ব বিচাৰা নহয় জানো তুমি এই ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিবা আৱৰ্জনাৰ ক্ষেত্ৰত প্ৰথম কথাটো হ'ব যে যি ৰকেটৰ কাৰণে বৰ্তমান যিটো ইঞ্জিন ব্যৱহাৰ কৰে সেই ইঞ্জিনটোৰ যিটো ইন্ধন সেইটো জৈৱ ইন্ধন মানে তাতে জৈৱ ইন্ধন বা ইঞ্জিন দুই প্ৰকাৰৰ থাকে এটা সলিড ফিউল আৰু এটা লিকুইড ফিউল সলিডত পটাছিয়াম সেইখিনি মিক্স কৰি পেলাই জ্বলোৱা হয় যাতে সি এটা প্ৰেছাৰ উৎপন্ন কৰিব পাৰে আনহাতে লিকুইডত আমি যদি চাওঁ তেতিয়া তাতে লিকুইড হাইড্ৰজেন লিকুইড অক্সিজেন সেইখিনিক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ কিন্তু মই ভাবোঁ যে ভৱিষ্যতে যি ৰকেট এনেকুৱা উৎক্ষেপণ কৰা হ'ব তাতে আমি ইঞ্জিন আয়ন ইঞ্জিন বুলি কয় যিটো কি লিথিয়াম আয়ন বেটাৰীৰ ওপৰত নিৰ্ভৰ কৰে আৰু যদি আমি ইলেক্ট্ৰিক ইঞ্জিন এটা ব্যৱহাৰ কৰোঁ বৰ্তমান বিভিন্ন ঠাইত কাৰ বাইক স্কুটি সেইবোৰো উপলব্ধ হৈছে সেইবোৰৰ পৰা কোনো ধোঁৱা নিৰ্গত নহয় আৰু ছেম একে কথাই ৰকেটৰ ক্ষেত্ৰতো আয়ন ইঞ্জিন সেইটোৰ পৰা
ধোঁৱা নিৰ্গত নহয় আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰদূষণমুক্ত তাৰ হৈ পৰা থাকিব। প্ৰদূষণমুক্ত হৈ থাকিব। ঠিক আছে, এতিয়াতো তোমাৰ লেটেষ্ট এটা সমস্যা হৈ আছে ইথানল পেট্ৰলৰ কাৰণে। হয় সেইটোতো গাড়ী বহুত মাইলেজ কমি গৈছে, গাড়ী মানে হঠাতে হেৰি হৈছে, সেইটো বিষয়ে তুমি কিবা ক'বা নেকি? তোমাৰ দৃষ্টিত তুমি যে কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত হৈ আছা। বৰ্তমান ভাৰতত নতুন ব্যৱস্থা এটা কৰিছে E20 পেট্ৰলৰ, য'ত অকল পেট্ৰল নাথাকি, কাৰণ পেট্ৰলটো এটা জৈৱ ইন্ধন আৰু পেট্ৰলৰ যিটো ভাণ্ডাৰ এই বিশ্বত সেইটো এসময়ত শেষ হৈ যাব। সেইকাৰণে ভাৰতে ইয়াৰ লগত ইথানল মিক্স কৰিছে 20%। সেইকাৰণেতো E20 আৰু ভৱিষ্যতলৈকে কৈছে যে এইটো E100 কৰি পেলাব, যাতে সম্পূৰ্ণৰূপে তাতে ইথানল হ'ব, তাতে কোনো তেতিয়াতো পেট্ৰল বাহনবোৰ নাথাকিব। বেলেগে উলিয়াব লাগিব। আজিৰ হা। যিখিনি বাহন ওলাই গৈছে সেইখিনিয়েতো অসুবিধা পাব নহয় জানো? হয়, আৰু বৰ্তমান যিবোৰ গাড়ী বৰ্তমান মেনুফেকচাৰ কৰি আছে, তাতে E20ৰ কাৰণে এটা নতুনকৈ ইঞ্জিন ইনষ্টল কৰি আছে। কিন্তু আগৰ যিবোৰ গাড়ী আছিলে সেইবোৰ আছিলে পেট্ৰল বা ডিজেল বেছড ইঞ্জিন। সেইকাৰণে তাতে যেতিয়া আমি ইথানল মিহলিত পেট্ৰল ব্যৱহাৰ কৰোঁ, তেতিয়া তাৰ মাইলেজটো বহুত পৰিমাণে কমি যায়। যদি 20 কিলোমিটাৰ আছিলে এইটো 14 কিলোমিটাৰ, 13 সেইটো কিলোমিটাৰ। ক্ষেত্ৰত তোমালোকে অলপ গুৰুত্ব দিব হয়। লাগিব এটা সময়ত, যেতিয়া বিজ্ঞানী বা তেনেকুৱা ধৰণৰ পৰ্যায়লৈ গুচি যোৱা। আকৌ আমি ঘূৰি আহিছোঁ, তুমি এতিয়া অসমত প্ৰচলিত কেইটা পৰীক্ষাত অৱতীৰ্ণ হৈছা এতিয়ালৈকে? এবাৰ দিছোঁ সঁফুৰা বৃত্তি পৰীক্ষা, এবাৰ মানে ক্লাছ 2ৰ পৰা দিয়ে আছোঁ। জিজ্ঞাছ বৃত্তি পৰীক্ষা দি আছোঁ, ৰংমেলাৰ প্ৰতিভা এই উন্নয়ন তিনিটা পৰীক্ষা দি পৰীক্ষাৰ আছোঁ। ভিতৰত তুমি কোনটো পৰীক্ষাৰ গুৰুত্ব কেনেকুৱা বুলি ভাবা? প্ৰত্যেকটো পৰীক্ষাৰে নিজ নিজ ক্ষেত্ৰত গুৰুত্ব আছে, কিন্তু যিটো ৰংমেলা প্ৰতিভা উন্নয়ন বৃত্তি পৰীক্ষা, সেইটো মই ভাবোঁ যে এইকেইটাতছে অলপ ব্যতিক্ৰম। কাৰণ ইয়াতে সম্পূৰ্ণৰূপে সাধাৰণ জ্ঞান থাকে আৰু ইয়াৰ কোনো চিলেবাছ নাথাকে যে এইখিনি পঢ়িবা, এইখিনিয়ে আহিব পৰীক্ষাত। সেইকাৰণে আমি সাধাৰণ জ্ঞান, আমি GK আৰু কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িয়ে যাব লাগিব। আৰু যদি আমি আনহাতে সঁফুৰা আৰু জিজ্ঞাছ পৰীক্ষাৰ পিনে চাওঁ, তেন্তে তাতে কিতাপ থাকে। কিতাপত যিখিনি তথ্য থাকে সেইখিনিয়ে পৰীক্ষাত আহে, সেইখিনিয়ে লিখিব লাগে। এইবাৰ দিবা চাগে ৰংমেলাৰ পৰীক্ষা তুমি? দিম, এই প্ৰতি বছৰে দিয়ে থাকিম আৰু। সাজু হৈছা নেকি? এতিয়ালৈকে হোৱা নাই। তোমাৰ স্কুলত অসম জাতীয় বিদ্যালয় এটা বিশেষ গুৰুত্বপূৰ্ণ স্কুল, কেনেকুৱা লাগিছে পঢ়া শুনা কৰি তাত? অসম জাতীয় বিদ্যালয় তাতে পঢ়া মানে এটা গৌৰৱৰ কথা। অসমীয়া মাধ্যমৰ একমাত্ৰ। কাৰণ আমি যদি আমাৰ প্ৰাথমিক শিক্ষাটো ক্লাছ 10লৈকে সেইখিনি যদি আমাৰ মাতৃভাষাত কৰোঁ, তেন্তে বিশেষজ্ঞসকলেও কৈছে যে আমাৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিলে আমি ভৱিষ্যত জীৱনলৈকে আমি লাভৱান হ'ব পাৰোঁ। কাৰণ আমাৰ যিটো মাতৃভাষা সেইটোত যদি আমি বস্তুবোৰ শিকোঁ, তেন্তে আমি বহুখিনি কথা ভালদৰে বুজিব পাৰোঁ। ভাল লাগিল তোমাৰ কথাকেইটা শুনি। তোমাৰ ভাল পোৱা বিষয় কি? মই ছায়েন্স আৰু মেথছ ভাল পাওঁ। আৰু সেইটো ভাল পাব লাগিব, যিহেতু তুমি ৰকেট ইঞ্জিনিয়াৰ হ'ব খুজিছা নহয় জানো? এজন বিখ্যাত বুলিয়ে কৈছোঁ, এজন ব্যক্তিৰ বিষয়ে খুব সততে এতিয়া চৰ্চা হৈ আছে, সোণম ৱাংচুক। কিয় বিখ্যাত? সোণম ৱাংচুক প্ৰথমতে তেওঁ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিলে, কিন্তু পিছলৈকে তেওঁ ছ'চিয়েলিষ্ট আৰু এজন নেচাৰেল কনজাৰ্ভেটৰ হৈ গ'ল। আৰু বৰ্তমান তেওঁ ভাৰতৰ বিভিন্ন ক্ষেত্ৰত তেওঁ আন্দোলন কৰে, বা বৰ্তমান যি ভাৰতৰ এডুকেশ্যন ছিষ্টেম দিল্লীত বিশেষকৈ তাৰ সলনি কৰিবৰ কাৰণে তেওঁ বৰ্তমান হাংগাৰ ষ্ট্ৰাইক কৰি আছে। আৰু যদি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কথাটোলৈকে তেওঁক চাই যদি সঁচাকৈ তেওঁৰ দাবীটো যদি মানি লয়, তেন্তে মই ভাবোঁ যে ভাৰতৰ এডুকেশ্যন ছিষ্টেমটো অলপ সলনি হ'ব আৰু এয়া ভাল হ'ব বুলি ভাবা। বহুত ধন্যবাদ প্ৰিয়াংশু। কথাটো আমাৰ শেষত অসমৰ কথা লৈ আহোঁ। এতিয়া অসমৰ যিখন চৰকাৰ, কিছু কাম চকুত পৰিছে, মানে ডেভেলপমেণ্টটো চকুত পৰিছে। সেই ক্ষেত্ৰত আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী, কিমান নম্বৰ মুখ্যমন্ত্ৰী অসমত এতিয়া চলি আছে? বৰ্তমান তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেওঁ 15 সংখ্যক মুখ্যমন্ত্ৰী। 15 গৰাকী। তেখেতে যিখিনি ডেভেলপমেণ্ট শিক্ষা ক্ষেত্ৰত কৰিবলৈ গৈছে, সেই কিমান ফলপ্ৰসূ হ'ব বুলি ভাবা?
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমতে অকল শিক্ষা বুলিয়ে নহয় গোটেইকেইটা ক্ষেত্ৰতে ডেভেলপমেণ্ট কৰি আহিছে আৰু বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰতো বা যি যাতায়াত যোগাযোগৰ ক্ষেত্ৰ সেইটোত তেওঁ যিটো পৰিৱৰ্তন কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁৰ যি উন্নতি ডেভেলপমেণ্টটো ফলপ্ৰসূ হৈছে আৰু তেওঁ শিক্ষাৰ ক্ষেত্ৰতো কিছুমান চেষ্টা হাতত লৈ আছে স্কিম কিছুমান লৈছে আৰু মানে যিবোৰ অসমৰ যিবোৰ চৰকাৰী স্কুল নিযুত মইনা বাবু নিযুত বাবু আঁচনি কৰিছে হয় সি সকলোকে সামৰি ল'ব বুলি ভাবিছোঁ কামত আহিবনে তোমালোকৰ সেইখিনিতো বৰ্তমান যি মানে নিযুত বাবু বা নিযুত মইনা আঁচনিখিনি সেইখিনি হায়াৰ ষ্টাডিজৰ কাৰণে থাকে কাৰণ কিছুমান দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰও থাকে যিবোৰে অকল পইচাৰ অভাৱত তেওঁলোকে নিজৰ শিক্ষা সমাপ্ত কৰিব লগা হয় আৰু তেওঁলোকে নিজৰ যিটো এটা স্কোপ পাব লগা আছিলে সেইটো তেওঁলোকে নাপায় ভাল কথা কৈছা অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে আমি কিছু কথা তোমাৰ পৰা শিকিলোঁ কিন্তু এটা অকণমান কথা এটা দুখ লাগি গ'ল তেখেতে দুটা বঁটা বন্ধ কৰি দিলে আনন্দৰাম বৰুৱা বঁটা আৰু বাণীকান্ত কাকতি বঁটা সেই ক্ষেত্ৰত তোমাৰ কিবা ক'ব লগা আছে নেকি যিটো তেওঁ দুটা বঁটা বন্ধ কৰিছে আনন্দৰাম বৰুৱা বঁটা আৰু বাণীকান্ত কাকতি বঁটা আচলতে বঁটা দুটা বন্ধ কৰাই এটা দুখ দিছে কাৰণ অসমৰ দুগৰাকী অতি বিশিষ্ট ব্যক্তি তেওঁলোকৰ নামত যি এটা বৃত্তি প্ৰদান কৰি অহা হৈছিলে সেইটো তেওঁ বৰ্তমান বন্ধ কৰি দিলে কিন্তু মই নাভাবোঁ যে সেইটো অসমৰ এডুকেশ্যন চিষ্টেমত কিবা বিশেষ প্ৰভাৱ পেলাব যদিও এইটো আমি এটা অনুৰোধ জনাব পাৰোঁ নেকি যে স্কুটি বাইক বা এনেকুৱা ধৰণে এই পুৰস্কাৰবোৰ দি অনুপ্ৰাণিত কৰাতকৈ এই দুজন মহান ব্যক্তিৰ নামত বঁটাটো কণ্টিনিউ হৈ থাকক হয় কাৰণ বৰ্তমান তেওঁ কৰিছে যে স্কুটি যি আগতে ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিছিলে সেইটো তেওঁ বৰ্তমান বন্ধ কৰিছে কাৰণ এনেদৰে মেট্ৰিকটো পাছ কৰাৰ পিছত ভালদৰে পাছ কৰিলেও যদি এখন স্কুটি বা বাইক পাই যায় তেন্তে হয়তো এইচএছ বা তাৰ পিছৰ ষ্টাডিজখিনি তেওঁৰ ভাল নহ'ব পাৰে আৰু যদি সেই স্কুটি বা বাইক নিদি পালে যদি পইচা অলপ হ'লেও যদি পইচা দিয়ে তেন্তে দুখীয়া ঘৰৰ যিবোৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ নিজৰ হায়াৰ ষ্টাডিজটো কৰিবৰ কাৰণে এটা স্কোপ পায় বহুত ধন্যবাদ প্ৰিয়াংশু তোমাৰ লগত আজি অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ সাধাৰণ জ্ঞানৰ পৰীক্ষাটোৱে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতলৈ কি ধৰণে উপকৃত কৰিব পাৰে সেই বিষয়ে আৰু তোমাৰ পৰা যিখিনি তথ্য আমি পালোঁ সঁচাকৈ তুমি শুদ্ধ তথ্যই দিছা আৰু সেইখিনি ভৱিষ্যত প্ৰজন্মই নিশ্চয় শুনি অনুপ্ৰাণিত হ'ব হয় আচ্ছা আৰু বিশেষ তোমাৰ লগতনো কি কথা পাতিম আজিলৈ অনুষ্ঠানটো সামৰোঁ আৰু ইয়াৰ পাছত তোমাক ইয়াতকৈ বেলেগ ধৰণে আমি বহুলভাৱে কিছু আলোচনা কৰিম বুলি ভাবি আছোঁ হয় ধন্যবাদ নমস্কাৰ মোৰ নাম যশস্বী নন্দিনী কলিতা মই এটি সাধু ক'বলৈ ওলাইছোঁ সাধুটিৰ নাম বাঘৰ সন্মুখত পৰিল পিংকী আৰু মীনা এজনী ছোৱালী আছিল তাইৰ নাম মীনা তাইৰ এজনী শহাপহু আছিল তাইৰ নাম পিংকী পিংকীয়ে মীনাক লৈ এদিন আম পাৰিবলৈ জংঘললৈ গৈছিল তেনেতে পিংকীয়ে বাঘৰ গুজৰণি শুনিব পালে পিংকীয়ে মীনাক মাতিবলৈ ধৰিলে মীনাই আম পাৰাত ব্যস্ত তেনেতে মীনায়ো বাঘৰ গুজৰণি শুনিবলৈ পালে তাইৰ এনে লাগিল যেন বাঘটো সিহঁতৰ একেবাৰে ওচৰত তেনেতে তাইৰ মূৰত এটা বুদ্ধি খেলালে তাই বনৰ মাজত শুই পৰিল তাইক দেখি পিংকীয়েও হাবিৰ মাজত শুই পৰিল বাঘটোৱে দুয়ো হাত মুখ চেলেকি ঘৰলৈ উভতি গ'ল